প্ৰথমতে জনালে 16জনতকৈ অধিক এতিয়া জানিব পাৰিছোঁ পৰা যায়। তাৰে মাজত এটা ভৰিত ফ্ৰেকচাৰটো খুব চিৰিয়াছ আৰু তাক ৰিফাৰ কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। কোনোবা এজনৰ হেড ইঞ্জুৰি এটা আছে, চাই আছে ডক্টৰবিলাকে তাক ৰিফাৰ কৰিব লাগে। খুব ভয়ানক এটা এক্সিডেণ্ট হৈ গ'ল চেকপাংগুৰি বোলা এটা ঠাই কোকৰাঝাৰ কোচবিহাৰ গৈছিলোঁ কালি শুকুৰবাৰ কালি গৈছিলোঁ। যিজনে আনছি সেইজনক যোগাই দিছে, ড্ৰাইভাৰটোক যোগাই দিছে। এনেকে মানুহকেইটা যাব খুজিছে, এইবাৰ আৰু যাব লাগে বুলি ক'লে সি খং চং উঠি আহিছে। তাৰমানে পোহৰ হ'লে যাম সেনেকে গৈছে, ৰাতিনো কিয় যাব লাগে বুলি ক'লে সেনেকে গৈছে। এইবাৰ পোহৰ হোৱা দিয়া নাই না, পোহৰ হোৱাই নাই, তেতিয়ানে যোগাই দিওঁতে আৰু মুচুকে উঠি আহি ৰাখিবাই খোজা নাই আৰু গাড়ী মানুহ উঠাবাই খোজা নাই। তেতিয়াতে চলায়ে আৰু সি গাড়ী খং চং উঠি আহিছে। আহি বোলে এই বৰষুণ দিছে ঢিৰকিনি মাৰি আছে, তেতিয়াতে কিবা হেৰি হ'ল নেকি, তাতে লুগাই দিলা দলংখানৰ জোৰে আহিছে। আমি কৈ আহিছো ইমান জোৰে নচলাবি, সি তাৰে কথা নামানে, জোৰেকে চলাই আহি আছে। আমি ভাবি আছো সি কিবা এটা কৰিব। কৈছে সি আজি খিৰিকীৰ ওচৰত থাকিবি দেই, ইয়াক কৈছে, হেৰিতক কৈছে খিৰিকীৰ ওচৰত থাকিবি দেই, আজি কথা বেয়া আছে সিহঁতৰ বোলে। সেনেকে আহিছে। আমি 42 জন আছিলো। নাজানো, হিন্দী মেনেজন হিন্দী মেন।